দেখিছানে বাৰু দুইটা একেলগে আহিছিলো ঘপককে মানুহটো নাইকিয়া হৈ গ'ল নহয় মন বৰ নাইকিয়া হলে মই বৰ চিন্তাত পৰো চিন্তাত নপৰি পাৰিনে বাৰু কাৰণ সি মানুহটো যে আহল বহল মনৰ মানুহ মনবৰ আহিলো কাইদি তই নোহোৱা দেখি মোৰ চিন্তাতে পৰিছিলো বুজিছ কেলে এইদৰে আজি ইয়াত কালিলৈ তাত কিমানো ডলাৰ বগৰী হৈ ঘূৰি ফুৰি হেৰ' ৩ বছৰৰ তিতা কেহা খাই খাই জীৱনটো আৰু টানিব নোৱাৰিম যেন পাইছো বুজিছ কাইদি এইদৰে ৰৈ ৰৈ গৈ থাকিলে পুৰণি গাঁওখন নাপাবিগৈ বুজিছ নাই সিহঁত বোৰ চাগে গোটেইখন দখল কৰিব পাৰে অযোধ্যাত বৰষুণ হোৱাৰ পৰা তোৰ মোৰ নিচিনা ভগনীয়া প্ৰজাবোৰ উভতিবলৈ আৰম্ভ কৰিলে নহয় বোলে শস্য মৎস্য বোলে আমাৰ ৰাজ্যখন গোটেইখন উপস্থিত পৰিল নহয় মহাৰাজ দশৰথক কিন্তু মানিছো দেই দেৱৰাজ ইন্দ্ৰকো বোলে বাধ্য কৰালে বৰষুণ দিবলৈ কম কথা নে সেয়েহে নজাজনকো তই মই মূৰ্খমতীয়ে কমখন বেয়াকৈ কৈছিলো নে মহাৰাজ দশৰথ তোমাক ইয়াৰ পৰাই প্ৰণাম জনাইছো এই বকলাখন বাদ দে দেই ধন বন মন বহাতে চাগে গোটেইখন দখল কৰিব পাৰে কেনেবাকৈ ইয়াত দেৰি হলে নতুনকৈ হাবি ভাঙি খেতি আৰম্ভ কৰিব লাগিব তাতে আকৌ তই জান নহয় মোৰ সেই পৰিয়ালবোৰ কথা আহল বহলকে কেনেকে চিন্তা কৰো জানো এই পাতিধাৰীয়ে দুধাৰীকৈ পেল পেলকৈ ল'ৰা ছোৱালী জন্ম দি এতিয়া খাৱলি খাই ফুৰিবি তোৰ বাৰু অলপো ভবিছ নাই নে তই কালি কলৈ গৈছিলি সন্ধিয়া সময়ত মই কেনিও যোৱা নাই তোক মই দেখিলো ন কলৈ গৈছিলি নাই যোৱা মনবৰ আহল বহলকে কচোন নাই যোৱা নি তই কথাটো কৈ পেলাও নেকি ক সঁচাকে কওঁ নে সঁচাকে ক আকৌ বাদ দে থ মনবৰ এতিয়া মনবৰ এতিয়া এইবোৰ কথা বাদ দে এইবোৰ কথা আমি পাছে পৰেও জানিম নে কি ক এতিয়া সেই পুৰণি গাঁৱলৈ লিক ধুবই বেলি পৰিলে বৰ জঞ্জাল হ'ব বুজিছ বল 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 মোৰ পৰিয়ালৰ কথা আছে কাজি মন্ত্ৰীবৰ মহাৰাজ অৱশেষত বৃষ্টিপাতে আনি দিলে এই অযোধ্যালৈ প্ৰাণ সজীৱতা হয় মহাৰাজ মন্ত্ৰীবৰ মই যেন এতিয়াহে পৰম শান্তি লাভ কৰিছো মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ অযোধ্যাৰ প্ৰতি প্ৰজাৰ মুখে আজ কেৱল আপোনাৰ কথা মন্ত্ৰীবৰ আনন্দত মতলীয়া প্ৰজাবৰ্গই হৰিৰ নাম গাই কৰিছে আপোনাৰেই গুণানুকীৰ্তন মন্ত্ৰীবৰ মহাৰাজ এই অযোধ্যাৰ সকলো প্ৰজাৰ হৈ এই হোমন্তই আপোনাক জনাইছো প্ৰণাম নাই নাই মন্ত্ৰীবৰ আচলতে অন্ন বস্ত্ৰ বাসস্থানৰ উপৰিও প্ৰজাক বৰ্হিশত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই হৈছে ৰজাৰ প্ৰধান কৰ্তব্য আৰু মন্ত্ৰীবৰ ময়ো মাত্ৰ সেই ৰাজধৰ্মহে কৰিছো পালন পিছে মন্ত্ৰীবৰ মহাৰাজ ব্যস্ত থাকি ৰাজ্য শাসন বিষয়ৰ ভোগ বিলাসত মন আজি মোৰ
হৈছে ভাৰাক্ৰান্ত মহাৰাজ সেয়েহে মন্ত্ৰীবৰ মহাৰাজ ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি গতিকে মন্ত্ৰীবৰ মহাৰাজ কালিলৈ প্ৰভাতৰ মাহেন্দ্ৰক্ষণত যাত্ৰা কৰিম মই মৃগয়াৰ বাবে নাহো মানে উলটি দুনাই ৰাজ্যৰ সমস্ত দায়িত্ব মই আপোনাৰ হাতত কৰিছোঁ অৰ্পণ চাব মন্ত্ৰীবৰ মোৰ অৱৰ্তমানত আপুনি ভালদৰে পালিব প্ৰজা আদেশ শিৰোধাৰ্য মহাৰাজ তেনেহ'লে মন্ত্ৰীবৰ নাই আৰু আজিলৈ আলস্য বিষয় বলক কৰোঁকৈ আমি দুয়ো খন্তেক বিশ্ৰাম বলক মহাৰাজ পিতা তই আৰু এই অন্ধ পিতা মাতাৰ বাবে কিমান কৰিবি বাছা পিতা কিমান কৰিবি হে ভগৱান আমাৰ এই যন্ত্ৰণাৰ অৱসান কেতিয়া হ'ব প্ৰভু কেতিয়া হ'ব পিতা আৰু আই বাছা তোমালোকে দোষ নকৰিবা বিধাতাই বিধি লিপি লিখিলে ইয়াকে আৰু তাকেই আজি বিধাতাৰ দান বুলি গ্ৰহণ কৰা দুয়ো বিনা প্ৰতিবাদে এয়া বিধাতাৰ দান নহয় অ বাছা নহয় এয়া যে আমাৰ নিজ কৰ্মফল নিষ্কৰ্ম অ বাছা নিষ্কৰ্মফল অ বাছা নবুজিলো মই সকলো ব্যক্ত কৰি দূৰ কৰা মোৰ মনৰ সন্দেহ তেন্তে শুন বাছা কোৱা পিতা সেয়া বহু দিনৰ আগৰ কথা আৰু যেতিয়া তই স্থিত হৈছ মোৰ গৰ্ভত মহামুনি ত্ৰিজেতা আহিছিল আমাৰ আশ্ৰমে মহামুনি ত্ৰিজেতা আহিছিল তোৰ মাতৃ আৰু মই জানিছিলো তেওঁৰ মহিমাৰ কথা আৰু তাৰ পাছত আৰু সেয়েহে গৈছিলো আমি দুয়ো মুনিবৰৰ শৰণ সেৱাৰ উদ্দেশ্যে কিন্তু দেখি তেওঁ সেই কুৎসিত পদযুগল কেনেকে আমি দুয়ো অনিছিলো চক্ষু ত্ৰিকালজ্ঞ সেই মহামুনিয়ে আমাক আশীৰ্বাদ প্ৰদান কৰিলে প্ৰস্থান আৰু তাৰ পাছত কি হ'ল পিতা মুনি প্ৰস্থানৰ লগে লগে মুনিৰ প্ৰস্থানৰ লগে লগে কি আই মুনি প্ৰস্থানৰ লগে 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 আমাৰ দৃষ্টি শক্তিও আমাৰ চক্ষুৰ পৰা কৰিলে প্ৰস্থান অনন্ত অন্ধকাৰে হ'ল আমাৰ জ্ঞান সৰ্বস্ব স্মৰণ কৰাই সেই অতীতৰ কৰুণ কাহিনী বাচ্চা নজলাবা ৰূপৰগণি আই বাচ্চা নিষ্কৰ্ম দুখে যদিও বা দুয়ো অন্ধত্ব কৰিলা গ্ৰহণ পিতা তথাপিতো সেই ঘটনাই আঁতৰালে দুয়োৰে মনৰ অন্ধত্ব এই ঘটনাই আঁতৰালে দুয়োৰে মনৰ অন্ধত্ব পিতা আৰু আই লাহে লাহে বেলিটিও অস্তাচললৈ কৰিছে গমন নাই আজি কুটিৰত
এটুপিও জল জল নাই। পিতা গতিকে যাওঁ মই সৰজুৰ সোনকালে কলচি ভৰাই আনো গৈ এটুপি নিৰ্মল জল যোৱা দুয়ো গৈ কুটিৰত কৰা দুই বিশ্ৰাম যা যা বাছা যা। যোৱা বাছা চা বাছা কিন্তু সোনকালে আহিবি উলটি দৰ্শন কৰি সৰজুৰ অনিন্দ সুন্দৰ ৰূপ বিলম্ব নকৰিবি বাছা বিলম্ব নকৰিব। তোৰ অবিহনে আমি চিৰঞ্জীৱিত পিতা আৰু আই বাছা তোমালোকে মোৰ বাবে অলপো চিন্তা নকৰিবা মই সোনকালে আহিম উলটি মই আহিলো পিতা যা যা। বাছা কিন্তু মই নথকা অৱস্থাত দুয়োজন যাতে কুটিৰত বাহিৰলৈ নোযোৱা মই আহিলো বাছা সিন্ধু তই গলিনে বাছা? মই আহিলো পিতা মই আহিলো যা যা বাছা যা সোনকালে উলটি আহিবি যা। প্ৰিয়ে মন কৰিলানে তুমি দিনক দিনে আমাৰ বাছা কিমান ডাঙৰ হৈ আহিল কিমান কিমান জ্ঞানী হল কেতিয়াবা মই তাৰ মুখত শুনি কিছুমান জ্ঞানগৰ্ভ কথা মই যে নিজেই বিস্মিত হৈ যাওঁ ময়ো খাওঁ নাচ ময়ো খাওঁ আৰু আৰু তেতিয়া কেনে লাগে জানা প্ৰিয়ে কেনে লাগে আপোনাৰ সি যে আমাৰ পুত্ৰ নহয় আপভস্ত কোনো এক সৰগৰ দেৱতা মৰ্যত কটাইছে দিন অভিশাপ মোচনৰ বাবে আৰু কেতিয়াবা কেনে লাগে জানা প্ৰিয়ে কেনে লাগে আপোনাৰ সি যে তোমাক মোক এৰি থৈ চিৰদিনৰ বাবে গুচি যাব আপোন স্থানলৈ অমংগলীয়া কথা ভাবে আপুনি যাক মই 10 মাহ 10 দিন গৰ্ভত কৰিছো ধাৰণ নিজ বক্ষ ৰম্বিতে তাক মই ডাঙৰ দীঘল কৰিছো হয় প্ৰিয়ে হয় সি বাৰু কলৈ যাব আমাক এনে কথা কৈ কষ্ট নিদিব মাতি নাযায় প্ৰিয়ে নাযায় মই মাত্ৰ মোৰ মনলৈ অহা কথাটোহে কৈছিলো তুমি দেখোন কান্দিয়েই পেলালা আমি খন্তেক বিশ্ৰাম ব'লা প্ৰিয়ে ব'লা
মৃগৰ সন্ধানে আহি আহি প্ৰৱেশ কৰিলোহি মই সৰজু নদীৰ তীৰৰ এদুৰ ঘোৰ অৰণ্যৰ মাজত। মোৰ চকুৰ অলক্ষিতে কেনিনো হেৰাল সেই সুন্দৰ হৰিণ। ভাবিছিলো জীৱন্তে ধৰি সেই দুৰ্লভ জীৱ উপহাৰ স্বৰূপে প্ৰদান কৰিম তিনিও ৰাজমহিষী। স্নেহে পালন কৰি সেই বনৰীয়া জীৱ হয়তোবা ক্ষণিকৰ বাবে হ'লেও পাহৰি পেলাব তেওঁলোকে সন্তানহীনতাৰ দোষ। কিন্তু মোৰ চকুৰ অলক্ষিতে সেই মৃগটো ক'ত হেৰাই গ'ল মই ধৰিবই নোৱাৰিলো। অদূৰত শুনিবলৈ পাইছো কলো কলো সৰজুৰ সুললিত ধ্বনি। বুজিছো মই নিশ্চয় মৃগটো নদীৰ তীৰলৈকে গৈছে। বেছ যাওঁ আৰু কিছু দূৰ আগবাঢ়ি গৈ পুনৰ মই মৃগৰ গৌৰৱান্বেষণ শুনিবলৈ পাইছো মই উন্মত্ত গজৰাজৰ চিৎকাৰ। বুজিছো মই নিশ্চয় সিহঁতে পান কৰিছে সৰজুৰ নিৰ্মল জল। কিন্তু মুহূৰ্ততে হয়তো মোক সিহঁতে কৰিব পাৰে আক্ৰমণ। কি কৰো মই? নাই যাওঁ আৰু কিছু দূৰ আগবাঢ়ি গৈ মই সিহঁতক বাধা দিয়াৰ ব্যৱস্থা কৰোঁ। যাওঁ আৰু অলপ আগুৱাই যাওঁ।
মুনি আরে হাতে জন ঘট ধরি ধীরে ধীরে গইলা সনি হাতে জন ঘট ধরি ধীরে ধীরে গইলা সনি অন্ধ রনন্দন ইতু গুণর আধার হে রাম হরি রাম হরি বুড়া সদায় দেখি থকা এই সৰজুৰ নদীখনি প্ৰতিদিনে মোৰ সন্মুখত নব্য ৰূপত হয় প্ৰতিভাত কোনো কোনো সৰজুৰ সুললিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰ কৰিছে সৃষ্টি যেনিয়েই চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ হোৱা নদীৰ দৰিয়লি পৰ্যন্ত কণকণে বালিমাহী চৰাইবোৰে পলুকাত এক অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত হে প্ৰভু তোমার কি যে বিনন্দিয়া সৃষ্টি দেখি এই সৰজুৰ নান্দনিকে ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰ এই সাত্বিক ব্ৰাহ্মণ্য জীৱন কিন্তু সেয়াও যে আমার বাবে সুদূর পদাহত কাৰণ অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত জীৱনৰ সৰহখিনি সময় তেওঁলোকৰ সেৱা শুশ্ৰূষাতেই পাৰ হয় নিজৰ বাবে ভাবিবলৈ আহৰিয়ে তথাপিতো সুখীময় লাভ কৰি পিতা মাতাৰ চৰণ ছায়া কিবা কিবিবোৰ ভাবি অবাবতে বহু সময় মই কৰিলো ব্যয় যাওঁ জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে আপেক্ষিছে পিতা মাতাৰ অধীৰ আগ্ৰহে যাওঁ এ হরি হে দখরথ
রাজাই তু হইল পতন্তর রাম হরি বুলানির বুলানির নদীৰ তীৰৰ পৰা ভাহি আহিছে ঘট 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 এক অদ্ভুত জলৰ শব্দ বুজিছো মই নিশ্চিতভাৱে সেয়া গজৰাজৰ দল পান কৰিছে সিহঁতে সৰজুৰ নিৰ্মল জল কিন্তু মুহূৰ্ততে সিহঁতে মোক কৰিব আক্ৰমণ কি কৰোঁ মই নাই শব্দভেদী বান প্ৰহাৰ কৰি মই সেই গজৰাজক বাধা দিয়াৰে ব্যৱস্থা কৰোঁ অন্যথা অমংগল আজি সন্নিকট মোৰ যোৱা সেই শব্দভেদী বান শব্দৰ অনুসাৰে গৈ লক্ষ্যস্থানত কৰাগৈ আঘাত এইটো গজৰাজ মই শুনিবলৈ পাইছো কোনোবা মনুষ্যৰ কাতৰ আৰ্তনাদ নিশ্চয় মোৰ হৰত বিদ্ধ হল তেওঁ কি কাৰ্য কৰিলো মই কি কৰোঁ মই নাই এতিক্ষণে গৈ তেওঁক মই কৰোগৈ সাহায্য নহলে হয়তো তেওঁৰ মিলিব মৰণ তোমালোকৰ সন্তানৰ পিলাই কোন সিটো অধম বাদকী কিবা উদ্দেশ্য সাধিব খুজিছ তই মোৰ দৰে নিৰীপ্ৰাণীক বধি নোহে ইয়া গজৰাজ মোৰ হৰত বিদ্ধ হল কোনোবা এক মুনিৰ কুমাৰ ক্ষমা কৰা হে মুনিৰ কুমাৰ অজ্ঞানতেহে মই কৰিলো প্ৰহাৰ মোক ক্ষমা কৰা মুনি কুমাৰ মুনি কুমাৰ অজৰ পুত্ৰ মই দশৰথ নৃপতি অযোধ্যাৰ মৃগৰ সন্ধানে আহিছিলো মই সৰজুৰ তীৰে এনেতে ঘট ঘট শুনিলো জলৰ শব্দ ভাবিলো জলপান কৰি এইটো উন্মত্ত গজৰাজে মুহূৰ্ততে হয়তো মোক কৰিব পাৰে আক্ৰমণ
এই বুলি ভাবিয়েই আত্মৰক্ষাৰ বাবে মই প্ৰহাৰ কৰিলো শব্দভেদী বাণ আৰু মোৰ সেই বাণে কাহিলিব এই দুৰ্ভগীয়াৰে প্ৰাণ নহয় মণিপুত্ৰ নহয় কিন্তু নাজানানে তখৰত ৰাজা অপ্ৰপ্ৰয়োগ কটালাত তুমি মণিকুমাৰ শ্ৰীফলা আশ্ৰমত মোৰ বাবে ৰাজন মোৰ বাবে অপেক্ষাৰত মণিকুমাৰ বৃদ্ধ পিতা মাতা মণিকুমাৰ মোক পঢ়ি নললানে তুমি মণিকুমাৰ অন্ধ পিতা মাতাৰে কি কলা অন্ধ পিতা মাতা তাৰ মানে তুমি পুত্ৰ অন্ধমুনিৰ তাৰ মানে তুমি পুত্ৰ অন্ধমুনিৰ ভগৱান মণিকুমাৰ কিন্তু কি কৰিবা ৰাজা মণিকুমাৰ বিধিয়ে ইয়াকে লিখিলে ললা নহয় মণিপুত্ৰ নহয় মণিকুমাৰ কোৱা মণিকুমাৰ কোৱা মোৰ হৃদয়ৰ হৰডাল কাঢ়ি দিয়া ৰাজা মোৰ হৃদয়ৰ হৰডাল কাঢ়ি দিয়া নহয় মণিপুত্ৰ তুমি মৰিব নোৱাৰা চোৱা তুমি মৰিব নোৱাৰা তীব্ৰ বেগী ৰথে লৈ যাম তোমাক মই অযোধ্যা ৰাজ্যলৈ ৰাজবৈদ্যৰ পথ্যত তুমি সুস্থ হ'ব লাগিব তুমি আৰোগ্য হ'ব লাগিব ৰবা মণিপুত্ৰ ৰবা তুমি ধৈৰ্য ধৰা নালাগে ৰাজন মণিপুত্ৰ নোৱাৰো ৰাজা মণিপুত্ৰ হৃদয়ৰ হৰ মণিপুত্ৰ প্ৰাণক সজাও সৰজৰ মণিপুত্ৰ মৰি চৰিগে চলি যা নহয় মণিপুত্ৰ তুমি খন্তেক ধৈৰ্য ধৰা ৰবা মই তোমাৰ হৃদয়ৰ হৰডাল উলিয়াই দিওঁ ৰবা তুমি ধৈৰ্য ধৰা মণিপুত্ৰ হেৰা মণিপুত্ৰ মণিপুত্ৰ মণিপুত্ৰ
গুচি গ'ল। গুচি গ'ল মুনিপুত্ৰ স্বস্থানলৈ। এই মহাপাপী দশৰথক পাপ সাগৰত নিমজ্জিত কৰি মই এতিয়া কি কৰোঁ? মই এতিয়া কি কৰোঁ? হে প্ৰভু ভগৱান, মোক পথ প্ৰদৰ্শন কৰা প্ৰভু, মোক পথ প্ৰদৰ্শন কৰা। নাই, লৈ যাওঁ মুনিপুত্ৰৰ নিথৰ দেহ পিতৃ মাতৃৰ কাষলৈ। নাজানো আজি কি মোৰ ঘটিব ভাগ্য। মৃত দেহ কান্ধে লয়া দশৰথ ৰাজা। মুনিপুত্ৰ মৃত দেহ কান্ধে লয়া দশৰথ ৰাজা। মৃত দেহ কান্ধে লয়া দশৰথ ৰাজা। অন্ধৰ পাখে চলি যায় ব্যাকুলিত হৈয়া। অন্ধৰ পাখে চলি যায় ব্যাকুলিত হৈয়া। নাচ সিমান সময়ো বাচা নাহিলুলতি। অন্য দিনেতো নহয় তাৰ ইমান বিলম্ব। হ'ল নেকি বাছৰ কিবা ঘটন? কিনো তুমি দুৰ্ভাৱনাবোৰ বাৰে বাৰে মনলৈ আনা। তুমি ভবাৰ দৰে সৰজুৰ পানী তোলা ঘাট ইমানটো নহয় নিকট আমাৰ আশ্ৰমৰ পৰা। তাতে ই খৰালিৰ সময়। যাব লাগে বলুকাৰে বহু আগুৱা। সেয়ে হয়তো তাৰ হৈছে পলম। কি কৰিম নাথ? মাতৃৰ আকুলৰ হৃদয় সন্তানক সদায় বিচাৰে কাষত। সেই দুৰ্ভাৱনা স্বাভাৱিক মাতৃৰ বাবে। জানো নাথ, সেয়া মোৰ বাছাৰ ভৰি খোজৰ শব্দ। কিন্তু ইমান ধীৰে ধীৰে আহিছে যে কিয় নাথ, কিয়?
কিমান বয়স হৈছে তাৰ এই কোমল বয়সতে আমাৰ বোজা সি কঢ়িয়াব লগা হৈছে তাতে খৰালিৰ সৰু জোখন যাই বহু আঁতৰি এই হয়তো সি আহিছে ধীৰে বাছা সিন্ধু বাছা আমাৰ বাবে তই আৰু কিমান কৰিবি বাছা কিমান কি হ'ল বাছা তই মৌন হৈ ৰলি যে আমাৰ প্ৰতি তোৰ চাগৈ খং উঠিছে নহয় জানো কি কৰিবি বাছা কি কৰিবি আমাৰ দুৰ্ভাগ্যৰ বাবে তোজো পুত্ৰ মই অজৰ পুত্ৰ মই দশৰথ নৃপতি অযোধ্যাৰ ৰাজা দশৰথ আপুনি আহিছে মোৰ শ্ৰীফলাশ্ৰমে আহক ৰাজনে আহক কুশলে আছেনে আপুনি কুশলে আছেনে আপোনাৰ মৰমৰ প্ৰজাগণ আহক ৰাজা আহক শুনিছো অযোধ্যাৰ দুদিন আঁতৰালে বোলে নিজ বাহু বোলে আহক ৰাজা আহক পিছে ৰাজন আপোনাক তৃণাখন দিবলৈ পুত্ৰও যে মোৰ নাই আশ্ৰমত গৈছে সি সৰজুৰ তীৰে আনিবলৈ নিৰ্মল জল নালাগে মণিবৰ নালাগে আপুনি দিব মোক আসন বসন ৰাজন পাৰে যদি দিয়ক মণিবৰ পাৰে যদি দিয়ক মোক এটি অভিশাপ দাৰুণ শেষ হৈ যাওক এই দশৰথৰ নাম পৃথিৱীৰ পৰা নালাগে দেখিব আৰু এই মহাপাপী দশৰথৰ মুখ সমগ্ৰ বিশ্বই ৰাজন অসীম প্ৰতাপী বীৰ ৰাজা দশৰথ আপুনি এই বিশাল অযোধ্যাৰ ঈশ্বৰ কিয় ৰাজন কিয় আপুনি এনেদৰে কৰিছে ক্ৰন্দন ঘটিল নেকি ৰাজ্যত অন্য কিবা অঘটন সুদিনটো আহিল ঘূৰি অযোধ্যা ৰাজ্যৰ প্ৰিয়ে নহয় শুনিছো পুত্ৰৰ পৰা অদ্যাপিও অপুত্ৰ দশৰথ নৃপতি সেয়েহে শোকত কাতৰ হৈ কিবা উপায় বিচাৰি পালেহি আমাৰ আশ্ৰমে পুত্ৰ লাভৰ কিবা এটি উপায় দি তেওঁ কৃতাৰ্থ কৰক নিশ্চয় নালাগে মণিবৰ নালাগে আই নিবিচাৰো নালাগে মোক পুত্ৰ ৰতন নালাগে মোক পুত্ৰ ৰাজ্যধন কাৰণ মণিবৰ কাৰোবাৰ পুত্ৰৰ জীৱন শেষ কৰি নিবিচাৰো চাব মই নিজৰ সন্তানৰ মুখ কাৰোবাৰ পুত্ৰক শেষ কৰিলে কাক ৰাজন কাক কোন সিটো দুৰ্ভগীয়া জগতৰ মাজত কিবা নাম পিতৃ মাতৃৰ কিবা আছিল অপৰাধ তাহাৰে কওক ৰাজন কওক কোন সিটো কিয়নো অনুতাপৰ অশ্ৰুজলেৰে বুলিছে বচনে কওক ৰাজন কওক কোন সিটো কি কম মণিবৰ মুখেৰে আজি মোৰ নোলাই বচন মণিবৰ
প্ৰভাতৰ কোনোবা এটা কুক্ষণত আহিছিলোঁ মই মৃগয়াৰ বাবে এটা দুষ্প্ৰাপ্য মৃগৰ সন্ধান কৰি কৰি মই প্ৰৱেশ কৰিলোহি সৰজু নদীৰ তীৰৰ দুৰ্ঘোৰ অৰণ্যৰ মাজত তাৰ পাছত কি এনেতে মই শুনিবলৈ পালো ঘট এক অদ্ভুত জলৰ শব্দ তাৰ পাছত কি হ'ল ৰাজন ভাবিলো মুনিবৰ জলপান কৰিছে এয়া উন্মত্ত গজৰাজে মুহূৰ্ততে হয়তো সেই গজৰাজে মোক কৰিব পাৰে আক্ৰমণ তাৰ পাছত কি কৰিলে ৰাজন এই বুলি ভাবি এই মুনিবৰ মই আত্মৰক্ষাৰ বাবে কি কৰিলে ৰাজন প্ৰহাৰ কৰিলো শব্দভেদী বাণ তাৰ পাছত কি হ'লে ৰাজনে আৰু মোৰ সেই বাণে কি কৰিলে ৰাজন মোৰ সেই বাণে কাঢ়ি ল'লে মোৰ সেই বাণে কি কৰিলে ৰাজনে এই বাণে কাঢ়ি নিলে দশু পুত্ৰৰ প্ৰাণ মোৰ পুত্ৰ সিন্ধুৰ প্ৰাণ মোৰ বাধা সিন্ধুৰ প্ৰাণ তুমি কি কৰিলা ৰাজা কি কৰিলা হে প্ৰভু একমাত্ৰ পুত্ৰক পাৰে কিয় কাঢ়ি লৈ গলা প্ৰিয়ে কৰি তুমি আমাকো বধিলা মুনিবৰ তিনিটি ব্ৰহ্মবধৰ পাপৰ ভাগি হলা তুমি ক'ত আছে ৰাজা মোৰ হৃদয়ৰ ৰতন ক'ত আছে লৈ বলা আমাক পুত্ৰৰ কাষলৈ লৈ বলা ৰাজন লৈ বলা আমাক পুত্ৰৰ কাষলৈ লৈ বলা আহক মুনিবৰ আহক আই এয়া লৈ আনিছো আপোনালোকৰ পুত্ৰৰ নিষ্প্ৰাণ দেহ কত গলি পুত্ৰ মোৰ মোক এৰি থৈ তোৰ বিহনে আমি থাকো কেন কৰি হে হৰিনাৰায়ণ তোমাৰ বুঝে কোন বুঝে
বাৰু নাভাবিলি মাতৃ কথা বাচা আমি হলে আমাৰ কি গতি হ'ব নাকান্দিবা প্ৰিয়ে নাকান্দিবা কান্দিলেও পুত্ৰ আমাৰ নাহে আৰু নাই নাকান্দিবা নাকান্দিবা প্ৰিয়ে 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 তোমাৰো কোনো নাই প্ৰতিক্ৰিয়া প্ৰিয়ে 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 বুজিলো 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 পুত্ৰ কাতৰ হৈ তুমিও বিঘটিলা নিজৰ জীৱন মণিবৰ 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 কি কাৰ্য কৰিলি অন্ধলাৰ লাঠি যেন জীৱন নাখিলি কৰিবাক পাৰো ৰঘুবংশ বুন্দাবাৰ কিন্তু অজ্ঞানত তই কৰিলি প্ৰহাৰ আপুনি জনাইলি আখি গৃহাগত তোৰ বংশ বিনাশী কি দেখাইব মহত্ব কি দেখাইব মহত্ব কি দেখাইব মহত্ব তথাপিতো অভিশাপ দিম আজি দিয়ক দিয়ক মণিবৰ মোক মোক
অভিশাপ দিয়ক মোক অভিশাপ দিয়ক পুত্ৰ হোকে যেবে মই প্ৰাণক বুজাইছো অন্তকালে পুত্ৰ হোকে তোৰ প্ৰাণ যাইব অন্তকালে পুত্ৰ হোকে তোৰ প্ৰাণ যাইব অন্তকালে পুত্ৰ হোকে তোৰ প্ৰাণ যাইব অন্তকালে পুত্ৰ হোকে প্ৰাণ যাইব প্ৰিয়ে মুনিবৰ এয়া আপুনি কি কৰিলে মুনিবৰ এয়া অভিশাপ নহয় মুনিবৰ এয়া আপুনি মোক বৰহে প্ৰদান কৰিলে কাৰণ এতিয়ালৈকে অপুত্ৰক মই জানো ৰাজা জানো অদ্যাপিও অপুত্ৰক তুমি কিন্তু দিব্য দৃষ্টিৰ পৰা মই অপুত্ৰকৰ তোমাৰ নেদেখো লক্ষণ মণিবৰ শুনা ৰাজা শুনা মোৰ সেইটো পদেশ কওক তপোধন মাতি আনি ঋষ্য সিংহ মুনিক যজ্ঞ আয়োজন কৰা পুত্ৰ লাভৰ মণিবৰ দেখাত যদিও বালক ঋষ্য সিংহ মুনি তেখেতৰ মহিমা অপাৰ যোৱা ৰাজা আশীৰ্বাদ কৰিছো মই মণিবৰ পুত্ৰ ধন সোণেৰে পৰিপূৰ্ণ হওক তোমাৰ ৰাজ্য যোৱা দশৰথ যোৱা এবে ময়ো ত্যাগো প্ৰাণ পুত্ৰ ভাৰ্যাৰ সবে নালাগে মণিবৰ একোকে নিবিচাৰো মই নাই আৰু মোৰ কোনো অভিলাষ নালাগে মোক পুত্ৰ ৰাজ্যধন ৰাজন মাত্ৰ পুত্ৰ ৰূপে আজীৱন সেৱা কৰি থাকিম আপোনাৰ যুগল চৰণ নহয় ৰাজা নহয় মণিবৰ পত্নী আৰু পুত্ৰৰ বিয়োগৰ পাছত মোৰ জীয়াই থকাৰ আছে জানো কিবা প্ৰয়োজন মণিবৰ মোৰ এই যন্ত্ৰণাময় জীৱনৰ অৱসান ঘটোৱা এয়াই উপযুক্ত সময় কিন্তু তুমি হলা মহানিক্ষা কুকুলৰ সূৰ্যবংশীয় ৰাজা ৰাজ তোমাৰ দ্বাৰাই প্ৰবাহিত হব ভৱিষ্যত বংশৰ ধাৰা ৰাজন তোমাৰ ঔৰসে জাত হব ৰঘুকুলমণি দুষ্টক বিনাশী জগততে শান্তি ধৰ্ম কৰিব স্থাপন ৰাজন লোৱা ৰাজা লোৱা মোৰ শিপলা আশ্ৰমৰ দুটি ফল লোৱা মণিবৰ আশীৰ্বাদ স্বৰূপে ইয়াকে কৰিবা গ্ৰহণ ভক্ষণ কৰোৱাবা তোমাৰ তিনি পত্নীকে যোৱা ৰাজা যোৱা অশেষ কৃপা কৰিলে ত্ৰিকালজ্ঞ ঋষিবৰ
চৰণত জনাইছো মই অশ্ৰপ প্ৰণাম। ৰাজ মণিবৰ, মোৰ এটি শেষ অনুৰোধে আছে তোমাৰ ওচৰতে। অনুৰোধ নহয় ঋষিবৰ, অনুৰোধ নহয়, আদেশ কৰক মাত্ৰ দাসৰ প্ৰতি। ৰাজ মণিবৰ, যেবে মই ত্যাগি যাম মোৰেই নশ্বৰ শৰীৰ, পুত্ৰ ৰূপে তুমি পেট কাৰ্য কৰিবা সমাপন। মণিবৰ, এয়ে মোৰে শেষ বাক্য, কৰিবা ৰক্ষণ ৰাজন, কৰিবা ৰক্ষণ। বিদায় বিদায় দশৰথে, বিদায়। কিন্তু প্ৰিয়ে দেখা দেখা সৰ্বজন বিধিৰ বিধান, মণিবৰ, ইচ্ছা মৃত্যু বৰণ কৰে অন্ধ তান সংগে চলি যায় অন্ধ মহাসতী। হৰি হৰি বোলা সৰ্বজনে, হৰি হৰি বোলা সৰ্বজনে, অ হৰি মণিবৰ, হে মণিবৰ, 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 প্ৰদান কৰি দশৰথক জীৱনৰ চিৰ আকাংক্ষিত বৰ গুচি গল মণিবৰ অনন্ত ধামলৈ। মই পাপী, মই মহাপাপী। মোৰ বাবে নৰকতো নিমিলিব স্থান। হে প্ৰভু দয়াময়, তুমি মোৰ কপালত ইয়াকেই লিখিলা প্ৰভু, ইয়াকেই লিখিলা। কান্দি কাটি আৰু কোনো লাভ নাই। যাও সেনাপতি আৰু সৈন্যগণৰ সমে গৈ মুনিবৰ আৰু তেখেতৰ পুত্ৰ ভাৰ্যাৰ সৎকাৰ কাৰ্যময় কৰোগৈ সমাপন। মহাদেৱে প্ৰধানিলে মোক মনুমত দাদা সঁচাকৈ তুমি লাভ কৰিলা মনুমত নহলে কি সেই ৰক্ষা পাব ভঙুৱা শংকৰে। আজি সন্তে অজয় হলো মই তলুক্যৰ ভিতরে। ওলা ভয়
যাও আমি দেবস্বর্গপুরে ইন্দোর অহংকার ঘুরিয়ে মোহরি অমরাবতীপুরত দৈত্য রাজ্য করিম স্থাপন। হয় দাদা প্রস্তুত আছে না মোৰ দৈত্যৰ বিকল বাহিনী? দাদা সকলো প্ৰস্তুত হৈ আছে, আগে মাথো আপোনাৰ আদেশ। জয় দত্তৰাজনৰ জয় দত্তৰাজনৰ জয় মহামহাবীৰগণৰ জয় জয় জয়। ধন্য ধন্য হয় অসংখ্য মই তোমাৰ বিৰুদ্ধ বলা অলক দাদা এতিখনে এই মুহূৰ্ততে যুদ্ধ যাত্ৰা কৰো আমি স্বৰ্গ অভিমুখে পৰাজয়ধ্বনি পুনৰ জয় দৈত্যৰাজ অম্বৰাসুৰৰ জয় জয় দৈত্যৰাজ অম্বৰাসুৰৰ জয় জয় মহা বীৰগণৰ যুদ্ধ হেতু চলি যাই দত্তৰা জনহৰিয়ে পদ ভৰে বকুমতি গপে ঘনে ঘন হৰিয় গপে ঘনে ঘন। হয় আক্রমণ কর দেবতা এফালৰ পৰা দেবতা বিতাড়িত কর অমরাবতী পরা। দেখো দেখো জগতে এই খম্বরাসুৰৰ প্ৰতাপ। মই যাওঁ ইন্দ্ৰাণী হচিৰ পাশে হৰণ কৰি সেই পরমা সুন্দরী করিলাম মুরে অর্ধাঙ্গিনী। অচে অচে সৰজু নদীৰ তীৰত মৃগয়া কৰিবলৈ গৈ তিনি ব্ৰহ্মবধৰ মহাপাপৰ ভাগি হলো মই। অৱশেষত কুলগুৰু বশিষ্ঠ দেৱৰ নিৰ্দেশত ভগৱন্তৰ নাম উচ্চাৰণ কৰি এই মহাপাপৰ মই কৰিলো প্ৰায়শ্চিত্ত। দেৱৰাজ ক্ষান্ত হওক দেৱৰাজ। কি হ'ল কিবা হেতু এনেদৰে ভয়ত আঁতৰ হৈ প্ৰৱেশ কৰিলে আজি এই অযোধ্যা ৰাজ্যত? সৃষ্টিৰ আতংক নাম তাৰ সম্পৰাসুৰ। হয় ৰাজন, বিনা দোষত স্বৰ্গ ৰাজ্য কৰি আক্ৰমণ আমাৰ সমগ্ৰ দেৱতাক বিতাড়িত কৰিলে সি স্বৰ্গৰ পৰা ধ্বংস কৰি দৈত্য শক্তিক অনতি পলমে আপুনি দেৱতাকে কৰক উদ্ধাৰ। ইন্দ্ৰাণী খচি আজি নিৰ্যাতিতা সেই সম্পৰাসুৰৰ হাতত। হে দয়ালু অযোধ্যা দেৱতী, দেৱগণে পখিছো আজি চৰণে তোমাৰ। ক্ষান্ত হওক দিকপাল, ক্ষান্ত হওক দেৱেন্দ্ৰ। বুজিছো এইবাৰ বৰে বলিয়ান হৈ জগতত আতংকৰ সৃষ্টি কৰিছে সেই অবোধ দৈত্যই। আৰু নাৰী নিৰ্যাতন এই দশৰথে কদাপিতো নকৰে সহ্য। বলক
বলক দেবৰাজ ওলালো দশৰথাজী দেৱতাৰ সহায়ৰ বাবে বধ কৰি সেই দুৰন্ত দৈত্যক স্বৰ্গ ৰাজ্য আমি কৰিম উদ্ধাৰ কলৈ যোৱা ইন্দ্ৰাণী হচি শ্বশুৰতি কোন বিদ্যমান তোমাৰ সন্মুখ অমৰাৱতী কৰি আক্ৰমণ ভংগ কৰিছ দেউতাৰ শান্তি কিবা দুখে অপৰাধী দেউতা আজি নাই অপৰাধী নোহোৱা তুমি অপৰাধী অতি দেৱতা দৈত্যৰ পাশত নানান চালনা কৰি অমিত পানৰ পৰা বঞ্চিত কৰি স্বৰ্গ সুখৰ পৰা অকলেই ইতিহাস গঢ়িছে দেৱতাই আৰেই অতি পুৰস্কাৰ প্ৰদানিছে এই দৈত্যপতি সম্বৰাসুৰে তোমাৰ হেন সুন্দৰী নাৰীৰ লগত তৰ্ক যুদ্ধই সুফান নপৰে আহা দেৱী এই সম্বৰাসুৰৰ হৃদয়ৰ সৈন্য স্থানত গৰাহীপুৰৰ লজ্জা তোৰ নাই নে সমলি লজ্জা তোমাৰ হেন দেখিলে সুন্দৰী নাৰী লজ্জা অহংকাৰ অন্তৰৰ পৰা দূৰ হৈ যায় আহা দেৱী কামা নলে দগ্ধ আজি দৈত্যৰ জীৱন এটিবাৰ দিয়া মোক অনাৰ্য পাব বিচাৰ ইন্দ্ৰাণী হচি তোৰ সেই পপিয়ামুখত মই শতবাৰ কৰো পদাঘাত অপদাঘাত কৰো মোৰে মুখত তোৰ এই মুখত পদাঘাতে স্পৰ্শ খুব লাভ কৰিম সুকুমল চৰণ যুগল অহংকাৰী অর্থত নারী সৌবর অদিতি গুণে রক্ষা করে এই সম্বরাসুৰৰ হাতৰ পৰা আহা আহা হসি কামা নলে দগ্ধ দৈত্যৰ জীৱন এটিবাৰ দিয়ামো আলিঙ্গন
মেলি আছে আহিয়ারে ফুলি আছে সেরি সম্পা মেলি আছে পাহি তোমার রূপ যৌবনে মুখ করেছে নাচি আছে যৌবন কইলা হচ্ছে থাকু কেন করিয়ারে নাসিয়াছে যৌবন কইলা থাকু কেন করি হচ্ছে কোন বলা হচ্ছি রবা 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 হচ্ছে তোমাৰ ৰূপ যৌৱনে বলিয়া কৰিছে আহা তুমি মোৰ কাষলৈ আহা আহা হঠি আৰে নাজা বানা যাবা দেবী কাষে চাপি আরে না যাবা না যাবা দেবী কাখা সাপি আহা আলিঙ্গন দিয়া আলিঙ্গন দিয়া আলিঙ্গন দিয়া বিয়ারে না যাবা না যাবা দেবী কাখা সাপি আহা আরে প্রাণ মূল ভরি যাব আলিঙ্গন দিয়া সাবধান সাবধান কিয় কিয় তই অবলা নারীর ওপৰত কৰি অত্যাচাৰ লজ্জা তোৰ নাই নে সমলি
আৰু সেইভাৱেই পাহৰি গলি আজি তই বীৰৰ আচাৰ। তই অধম দুৰ্জন, কিয় তই মোৰ শুভ কাৰ্যত ঘটাইছ বিঘিনি? যা যা তই যা, নতো পাবি তই ফুলৰ ঘৰ। সূৰ্যবংশী ইক্ষ্বাকুকুলৰ ৰজা দশৰথক এতিয়াও নিচিনিলি তই? জমালয়ে গতি কৰাৰ সময় আজি সন্নিকট তোৰ। ইক্ষ্বাকুকুলৰ ৰজা দশৰথ মনত পৰিছে মোৰ মহাতে বৰ কথা। মোৰ মৃত্যু অতি সন্নিকট। কি ভাবিছ অধম দুৰ্জন? এই জগতৰ অন্যায় তই কৰিছ সাধন, আৰু তাৰেই পুৰস্কাৰ প্ৰদান কৰিব আজি অযোধ্যা ৰাজনে। দেৱতাৰ পদসেৱী নীলাস দশৰথ আৰ্যৰ অহংকাৰে চিৰকাল ঘৃণাই আমাক অনাৰ্য পৰ্বৰ বুলি অত্যপি অনুপজিলো মই। কিয় কৰিছ তই দেৱতা পদসেৱা? যুদ্ধক্ষেত্ৰত তৰ্ক যুদ্ধৰ নাই প্ৰয়োজন। শক্তিৰ পৰিচয় দে অস্ত্ৰে অস্ত্ৰে কৰি আলিঙ্গ। মুহূৰ্ততে কৰিম ধৰ খাই শব্দ ভেদিবান শব্দৰ অনুসাৰে আঘাত। মৃত্যু নহয়, শেষৰ অসুৰৰ ঘৃণনীয় দিৱস। বধ হল দুৰন্ত দৈত্য। বধ কৰি এই দুৰন্ত দৈত্যক স্বৰ্গ ৰাজ্য আমি কৰিলো উদ্ধাৰ। যাওঁ দেৱগণক জয়ৰ বৰ্তা জনাই অযোধ্যা ৰাজ্যলৈ গমন কৰোঁ আমি।
জয় নারায়ণ জয় প্রভু ত্রিনয়ন জয় প্রভু ত্রিনয়ন তুয়া পাবে করো তুয়া পাবে করো তুমি স্রজা তুমি পালা ভক্ত রক্ষা করা তুমি স্রজা তুমি পালা ভক্ত রক্ষা করা তুমি বিনে আসে কোনো তুমি বিনে আসে কোনো অপরাধ বিনা অজুনাম নারায়ণ তোজুনাম নারায়ণ জানি নামে তখিন আনগতি নাহিকে অপরাধ